আভ্যন্তৰীণ অন্বেষৰ বাবে যুগ সম্ভাৱী মুদ্ৰা মানৱ ইতিহাসত বহুতো প্ৰকৃত চমৎকাৰী মানুহ আবিৰ্ভাৱ হৈছিল তেওঁলোক আকাশৰ তৰাতকৈ বেছি উজ্জ্বলকৈ জিলিকিছিল কিন্তু কিয় এনে লাগে যেন কোনোবা এজনে বিশাল সামৰ্থ্য লৈ আহে আৰু কোনোবা এজনে জীৱনৰ প্ৰত্যেকটো সৰু সৰু কথাৰ বাবে কিয় সংগ্ৰাম কৰিব লগা হয় যদি আপুনি নিজকে এটা যন্ত্ৰ বুলি গণ্য কৰে আপোনাৰ এটা শৰীৰ আছে আৰু এটা মন আছে আপোনাৰ হয়তো এটা প্ৰকাণ্ড শৰীৰ আৰু এটা বিশাল মন থাকিব পাৰে কিন্তু আপুনি যাক কৰোনা বুলি কয় হিহে মসৃণকাৰক তেল আৱশ্যকীয় মসৃণকাৰক তেল নহলে আপুনি প্ৰত্যেক ঠাইতে লাগি ধৰিব জগতত অসংখ্য এনে মানুহ আছে বুদ্ধিদীপ্ত সক্ষম কিন্তু তেওঁলোক জীৱনৰ প্ৰত্যেকটো চুকতে লাগি ধৰে কাৰণ মসৃণকাৰক তেল নাই গতিকে মানুহৰ জীৱনত কৰোনাৰ উপাদান থকাটো গুৰুত্বপূৰ্ণ সম্ভাৱী মুদ্ৰা এখন খিৰিকী খোলাৰ দৰে এটা প্ৰক্ৰিয়া যাতে মানুহে কৰোনা গ্ৰহণ কৰিবলৈ সক্ষম হয় ইয়াত কেইটামান নিৰ্দেশনা আছে যি আপোনাক উপযুক্ত অৱস্থালৈ লৈ যাব আৰু আপোনাৰ এই অভ্যাসটো গ্ৰহণ কৰাৰ ক্ষমতা বহুগুণে বৃদ্ধি কৰিব অনুগ্ৰহ কৰি মোবাইল ফোন সাইলেন্ট মোডত ৰাখক বা সুইচ অফ কৰি ৰখাটো নিশ্চিত কৰক পেট ভৰি থকা অৱস্থা বা খাদ্য গ্ৰহণ কৰাৰ ঠিক পিছতে এই প্ৰগ্ৰামত বহাটো বাঞ্ছনীয় নহয় অনুগ্ৰহ কৰি আৰামদায়কভাৱে ৰাজহাৰ পোনকৈ বহক হাত দুখন ক্ৰছ নকৰিব আৰু হাতৰ তলুৱা মুকলিকৈ খুলি ৰাখিব এনে অৱস্থাই আপোনাক উচ্চ স্তৰৰ গ্ৰহণ ক্ষমতাৰ বাবে সাজু কৰি তুলিব আৰু এই অভ্যাসৰ পৰা অধিক লাভান্বিত কৰিব এই অভ্যাস বৰ সুৰক্ষিত আৰু সহজ আৰু সকলোৱে ইয়াক কৰিব পাৰে সকলোবোৰ কাম লাহে লাহে কোমলকৈ আৰু নিৰ্দেশনা অনুযায়ী কৰাটো নিশ্চিত কৰিব আপুনি যদি বিষ বা অস্বস্তি অনুভৱ কৰে বন্ধ কৰক আৰু ডাক্তৰৰ পৰামৰ্শ লওক আমি যিবোৰ অভ্যাস শিকিম সেইবোৰ 7 বছৰৰ ঊৰ্ধ্বৰ যিকোনো ব্যক্তিয়ে কৰিব পাৰে আপুনি যদি চশমা পিন্ধে যোগাভ্যাসৰ সময়ত খুলি ৰাখক আৰু একাষৰীয়াকৈ থৈ দিয়ক ভৰি ক্ৰছ কৰি আৰামেৰে বহক ৰাজহাৰ সহজভাৱে পোনকৈ ৰাখিব আমি এতিয়া যোগ মুদ্ৰা ধৰিম বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ মূৰ দুটা এনেদৰে লগ লগাওক যাতে একোটা চক্ৰ সৃষ্টি হয় আন তিনিটা আঙুলি পোনকৈ থাকিবলৈ দিয়ক চাৰিওটা আঙুলিৰ মাজত যাতে ফাঁক নাথাকে আপোনাৰ উৰুৰ ওপৰত এই মুদ্ৰা ওপৰমুৱাকৈ ৰাখি বাহু আৰু কান্ধ ঢিলাকৈ আৰু আৰামকৈ ৰাখিব লাগে চকু বন্ধ কৰক আৰু মুখখন অলপ ওপৰমুৱাকৈ বহক আপুনি মুখখন ওপৰমুৱাকৈ বহিলে আপোনাৰ দুই চকুৰ ভ্ৰুৰ মাজত স্বাভাৱিকভাৱে ধ্যান কেন্দ্ৰিত হ'ব এই স্বাভাৱিক ফোকাছ বজাই ৰাখক আত্মনিৱেশ নকৰিব কেৱল চকুৰ ভ্ৰুৰ মাজত এই স্বাভাৱিক ফোকাছ বজাই ৰাখি মুখখন অলপ ওপৰমুৱাকৈ ৰাখক চকু বন্ধ ৰাখক ভ্ৰুৰ মাজৰ এই কোমল আৰু সাধাৰণ ফোকাছ বজাই ৰাখক আৰু উশাহৰ স্বাভাৱিক গতিৰ প্ৰতি সচেতন হওক এইদৰে 3 পৰা 6 মিনিট সময় বহি থাকক योगरतो वा भोगरतो वा संगरतो वा संगविहीनः यस्य ब्रह्मणि रमते चित्तम् यस्य ब्रह्मणि रमते चित्तम् नन्दति नन्दति नन्दते वा नन्दति नन्दति नन्दते वा
আপোনাৰ নিজৰ সময় লওক নিজৰ সময় লওক লাহে লাহে খুব লাহে লাহে চকু মেলক